নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি কলডিল আৰু ব্ৰইলাৰ মাংস বনাব লৈছোঁ। এই আগত প্ৰথমতে মাংসখিনি অলপ ফ্ৰাই হ'ব দিছোঁ, তেল মাৰি লৈছোঁ পিঁয়াজ দি, আদা ৰচুন দি। তাৰপিছত মাংসখিনি অলপ সিজাৰ পিছত কলডিলখিনি ঢালি দিম। ভাবিলোঁ কলডিল খাওঁ বুলি। এয়া মাংসখিনি ফ্ৰাই হৈছে আৰু কলডিল দি দিলোঁ। এয়া তেলটো হেৰি হৈ আছে মানে গৰমত উতলি আছে। এয়া মানে মাংসখিনি ফ্ৰাই হৈছে আৰু লাহেকৈ। ভাবিলোঁ আজি ভাত সাঁজ কিহেনো খাওঁ, সেইকাৰণে ভাবিলোঁ কলডিলকে বনাওঁ। কালি দিবলৈ এলাহ লাগিলে, ৰাতি ভিডিঅ' হয়, ৰাতি এলাহ লাগিলে, সেইকাৰণে আজি মই দিনতে দি দিছোঁ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিবলৈ, কমেণ্ট কৰিবলৈ, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া চাব প্ৰায় হৈছে আৰু, বেছি শুকান কৰিলেও বেয়া লাগে যে, সেইকাৰণে অলপ চেকচেকীয়া কৰি থ'ব লাগিব। এয়া মাংসখিনি ভালদৰে লৰাই দিছোঁ, ঢাকনিখন আঁতৰাই দিলোঁ, নহ'লে পানী পানী হৈ থাকে যে। হৈছে আৰু নমাই ৰাখিম এতিয়া। আজিলৈ বাই বাই।